I am your physics teacher Soponjyoti Daka. Now in today's class I am going to discuss about electric dipole. Today's topic electric dipole. In SMS বৈদ্যুতিক দ্বিমেরু ঠিক আছে say two charges minus q and plus q দুটা চার্জ আছে এটা চার্জ minus q এটা পজিটিভ চার্জ plus q এই দুটাৰ ম্যাগনিটিউড ইকুয়াল বাট ইন অপোজিট সাইন এই দুটাৰ সাইনটো অপোজিট কিন্তু ম্যাগনিটিউডটা সেম 1 কুলম সে এতিয়া ইয়াৰ এটা মিড পইণ্ট থাকিব ও ঠিক আছে ইয়াৰ মাজৰ ডিসটেন্স ধৰা ইমান আমি কনসিডাৰ কৰি লৈছো টুৱাইস এ এইটোক বুলি কি কওঁ এইটো এটা ডাইপোল যেতিয়া দুটা ইকুৱেল এণ্ড অপোজিট চাৰ্জে কিবা এটা স্মল সেপাৰেশনত থাকিব হেতুক আমি কি বুলি কওঁ ডাইপোল বা দ্বিমেৰু এইটো কি হয় ইয়াৰ center of the dipole and the line joining the charges minus q and plus q is called the dipole axis. Dipole axis means the line joining the two charges minus q and plus q is dipole axis. এতিয়া যদি আমি ডাইপোলৰ যদি ডেফিনেশন লিখিব লাগে ডাইপোলৰ ডেফিনেশনটো কি হ'ব এটো হ'ব হল when the definition of dipole electric dipole definition of electric dipole when two equal and opposite charges are separated by a small or finite distance is called an electric dipole. যেতিয়া দুটা সমান আৰু বিপৰীতধৰ্মী আধান তাৰ মাজত এটা সৰু দূৰত্ব থাকে হেতু আমি কি বুলি কওঁ ইলেক্ট্ৰিক ডাইপোল বুলি কওঁ এতিয়া ইয়াৰ টোটাল চাৰ্জটো কি হ'ব এটো মাইনাস q এটো প্লাস q গতিকে টোটাল চাৰ্জ উইল বি 0 বাট মাইনাস q টো এটা ফোর্স এটা দি থৈ দিব প্লাস q এটা ফোর্স এটা এক্ট কৰিব সেই ফোর্সটো কেনেকৈ হয় অ্যাট্ৰাকটিভ ফোর্স হয় সেই অ্যাট্ৰাকটিভ ফোর্সৰ কাৰণে ইয়াৰ মাজত এটা ইলেক্ট্ৰিক ফিল্ড এটা ক্ৰিয়েট হ'ব গতিকে ইলেক্ট্ৰিক ফিল্ড ক্যানট বি 0 ইলেক্ট্ৰিক ফিল্ডটো 0 নহয় কিন্তু ইয়াৰ টোটাল চাৰ্জটো কি বুলি আমি কনসিডাৰ কৰিম 0 বুলি কনসিডাৰ কৰি লম এতিয়া ইয়াৰ কিছুমান প্ৰ্যাকটিক্যাল এক্সাম্পল আছে প্ৰ্যাকটিক্যাল এক্সাম্পল ধৰা হাইড্ৰক্লোৰিক এসিড ধৰা এটো এটা হাইড্ৰক্লোৰিক এসিড H আৰু এটো Cl ক্লোৰিন ঠিক আছে হাইড্ৰোজেনে কি হয় এটা ইলেক্ট্ৰন এৰি দি পজিটিভলি চাৰ্জ হয় আৰু ক্লোৰিনে এটা ইলেক্ট্ৰন একসেপ্ট কৰি কেনে নেগেটিভলি চাৰ্জ হয় হেতু আমি জানো এতিয়া ইয়াৰ সেন্টাৰ এটা ৰেডিয়াস এটা থাকিব হাইড্ৰোজেনৰ কাৰণে এটা ৰেডিয়াস এটা থাকিব ক্লোৰিনৰ এটা ৰেডিয়াস এটা থাকিব হয় ইয়াৰ আৰু ইয়াৰ ৰেডিয়াস এটা থাকিব গতিকে এই ৰেডিয়াসটোৰ কাৰণে এটো মাজত কি থাকিব এটা ডিসটেন্স এটা থাকিব সেই ডিসটেন্সটোক আমি কি বুলি কওঁ এটো এটা পজিটিভ চাৰ্জ আৰু এটো এটা নেগেটিভ চাৰ্জ সেই কাৰণে এইটোৱে যি এটা সিস্টেম ক্ৰিয়েট কৰিব সেই সিস্টেমটোক আমি কি কম ইলেক্ট্ৰিক ডাইপোল বা বৈদ্যুতিক দ্বিমেৰু এতে ইয়াৰ প্ৰ্যাকটিক্যাল এক্সাম্পল কিছুমান লওঁ ধৰা আমাৰ নেচাৰত ইলেক্ট্ৰিক ডাইপোল বা বৈদ্যুতিক দ্বিমেৰুৰ এক্সাম্পলস ধৰা H2 water HCl chlorine hydrochloric acid carbon dioxide next ethyl alcohol
নেক্সট এটি কি হয় মিথানয়িক এচিড এইবিলাক কিছুমান প্ৰেক্টিকেল এক্সাম্পল ইলেক্ট্ৰিক ডাইপলৰ এতিয়া এই প্ৰত্যেকটোতে পজিটিভ চাৰ্জবিলাক নেগেটিভ চাৰ্জটোৰ লগত এটা ডিষ্টেঞ্চত থাকিব আৰু সেই ডিষ্টেঞ্চত থকাৰ কাৰণে কিছুমান ডাইপল ক্ৰিয়েট কৰিব দুটা পল ডাইপল মিন্স দুটা পল এতিয়া ইয়াত এটা ডাইৰেকশ্যন এটা থাকিব ফ'ৰ্চৰ এটা ডাইৰেকশ্যন এটা থাকিব সেই ফ'ৰ্চটো কেনেকুৱা হয় আমি ফ'ৰ্চটো আমি ডিনোট কৰিম কেনেকৈ এটা ইউনিট ভেক্টৰ ল'ম বা ভেক্টৰ এটা ল'ম এই ভেক্টৰটো আমি কি বুলি কওঁ ডাইপল মোমেণ্ট বা বৈদ্যুতিক দ্বিমেৰু ঠিক আছে বৈদ্যুতিক দ্বিমেৰু কি হয় বা ডাইপল মোমেণ্ট বা ডাইপল মোমেণ্ট পি বা আমি কি কওঁ ইয়াক বৈদ্যুতিক দ্বিমেৰু ই কি ডিফাইন কৰে এই ডাইপলটোৰ বৈদ্যুতিক দ্বিমেৰুটো কিমান ষ্ট্ৰং হয় কিমান ষ্ট্ৰেংথ আছে ইয়াৰ সেইটো ডিফাইন কৰে ইট ডিফাইন্স বা ইট মেজাৰ্ছ দ্য strength of the electric dipole ঠিক আছে আৰু it is a vector quantity whose magnitude is equal to the product of either charge and the separation between the two charges বৈদ্যুতিক দ্বিমেৰুটোক আমি কেনেকৈ মেথমেটিকেলি লিখিম মেথমেটিকেলি যদি আমি লিখিব লাগে ডাইপল মোমেণ্ট ই ইয়াৰ পৰা এই ডেফিনেশ্যনৰ পৰা এই ডেফিনেশ্যন মতে কি হয় এইটো চাৰ্জ আৰু এইটো চাৰ্জ কি হয় ইকুৱেল ইয়াৰ আমি নেগেটিভ বা পজিটিভ যিকোনো এটা লৈ ল'ম ইয়াত আমি চাইনটো কনচিডাৰ নকৰোঁ ইয়াতে আইডাৰ চাৰ্জ ইনটু separation between the charges separation to কিমান হয় twice a এটা আমি twice a separation to কি লৈছো কি হয় কাৰণ লৈছো separation twice a আমি তো এটা r বুলি ল'ব পাৰিলো হয় x বুলি ল'ব পাৰিলো হয় কি হয় কাৰণ আমি separation to twice a বুলি লৈছো এটোৱে কাৰণ হাইড্ৰজেনৰ এটা নিজস্ব এটা ৰেডিয়াছ এটা আছে ক্লোৰিনৰ এটা নিজস্ব এটা ৰেডিয়াছ এটা আছে গতিকে ৰেডিয়াছ দুটা কি হয় বেলেগ বেলেগ হয় দুটাৰে ৰেডিয়াছ গতে বেলেগ বেলেগ হয় গতিকে এই ৰেডিয়াছ দুটাক যদি আমি প্লাস কৰোঁ ইয়াৰ সেন্টাৰ টু ইয়াৰ সেন্টাৰ যদি আমি প্লাস কৰোঁ বা লাইন এটা জয়েন কৰোঁ ই কি পাম টোটাল ডিসটেন্সটো পাই যাম সেই কাৰণে আমি কিমান লিখিছো টুৱাইস a লিখিছো গতিকে আমি যিকোনো এটা চাৰ্জ লম কিউ আৰু সেপাৰেশনটো কিমান টুৱাইস a সো p is equal to কিমান হ'ব টুৱাইস a q ঠিক আছে ইয়াক যদি ভেক্টৰ ফৰ্মত লিখো ভেক্টৰ ফৰ্মত লিখিলে কি হ'ব ভেক্টৰ p is equal to twice a এটা ভেক্টৰ আৰু এটো q এটো কি হয় চাৰ্জ ইজ আ স্কেলাৰ কোয়ান্টিটি বাট ডাইপল মোমেন্ট বা ইলেক্ট্ৰিক ডাইপল মোমেন্ট ইজ এ ভেক্টৰ কোয়ান্টিটি এতিয়া ডাইপল মোমেন্টৰ ইউনিট কি হ'ব ইটস ইউনিট কিমান এটো মিটাৰ টুৱাইস এ কাৰণ এটো সেপাৰেশনটো আমি কি হয় লিখো ইউনিট সেপাৰেশনৰ ইউনিট কি হয় বা লেংথৰ ইউনিট মিটাৰ আৰু কুলম্বৰ কাৰণে চাৰ্জৰ কাৰণে কি হ'ব কুলম আহিব সো ইটস ইউনিট কুলম মিটাৰ এতিয়া জেনেৰেলি ডাইপল মোমেন্টটো বা স্ট্ৰেংথটো কোন ফালৰ পৰা কোন ফালে হয় সদায় মনত ৰাখিবা -q ৰ পৰা
প্লাছ কিউলৈকে সদায় গতি কৰে দ্য ডাইৰেকশ্যন অফ পি অলৱেজ ফ্ৰম মাইনাছ কিউ টু প্লাছ কিউ সদায় ক'ৰ পৰা গতি কৰিব মাইনাছ কিউ টু মাইনাছ কিউ এইটো প্লাছ কিউ গতিকে সদায় ইয়াৰ ডাইৰেকশ্যনটো কোনফালে মাইনাছ কিউৰ পৰা প্লাছ কিউ ঠিক আছে এতিয়া আমি যদি লওঁ আইডিয়েল ডাইপোল কি হয় হোৱাট ডু ইউ মিন বাই আইডিয়েল ডাইপোল আইডিয়েল ডাইপোল কি হ'ব এতিয়া আইডিয়েল ডাইপোল মানে কি হয় এতিয়া ধৰা বেলেগ এটা আমি বেলেগ কোনো দুটা মলিকুল বা এটম কনচিডাৰ কৰিছোঁ বা হাইড্ৰজেনটোকে লৈছোঁ ধৰা এতিয়া ইয়াতে যদি আমি হেৰিটো বঢ়াই গৈ থাকোঁ এটমটো বঢ়াই গৈ থাকোঁ ইয়াৰ কি হ'ব ৰেডিয়াছটো কি হ'ব ৰেডিয়াছটো আৰু ইয়াৰ ৰেডিয়াছটো ওচৰ চাপি আহি থাকিব যিমানে ওচৰ চাপি আহিব তেতিয়া কি হ'ব ইয়াৰ ডিষ্টেঞ্চটোত যিটো টুৱাইছে আছিল সেইটো কমি গৈ থাকিব লাহে লাহে গতিকে যেতিয়া দুটা চাৰ্জ বা এটা ডাইপোলৰ চাৰ্জ দুটাৰ মাজৰ ডিষ্টেঞ্চটো একদম বহুত সৰু হয় বা বহুত স্মল চাইজৰ হয় সেইটোক আমি কি বুলি কওঁ আইডিয়েল ডাইপোল বুলি কওঁ চ' ইয়াৰ ডেফিনেশ্যনটো কি লিখিব পাৰিম এন আইডিয়েল ডাইপোল is the smallest dipole having no size যিটো বিদ্যুৎ ডিমেৰুৰ সাইজটো বহুত কম হ'ব মানে সেপাৰেশনটো চাৰ্জ দুটাৰ মাজৰ সেপাৰেশনটো বহুত কম হ'ব সেইটো আমি কি বুলি কওঁ আইডিয়েল ডাইপোল বুলি কওঁ আৰু ডাইপোল ফিল্ড মানে কি বুলি বুজি পাম হোৱাট ডু ইউ মিন বাই ডাইপোল ফিল্ড নেক্সট দ্য ফিল্ড বা দ্য ইলেক্ট্ৰিক ফিল্ড প্ৰডিউসড বাই দ্য ডাইপোল মানে এটা মেৰুত মাইনাছ কিউ চাৰ্জ আৰু এটা মেৰুত প্লাছ কিউ চাৰ্জ থাকিব এই মেৰু দুটাই বা এইটো সিস্টেমে যেটো ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব সেই ইলেক্ট্ৰিক ফিল্ডকে আমি কি বুলি কওঁ ডাইপোল ফিল্ড দ্য ফিল্ড produced by the electric dipole is called dipole field ঠিক আছে এখানে বুজি পালা এতিয়া আমি ইয়াৰ ডাইপোলৰ এপ্লিকেশন দুটা পঢ়িম এটা হ'ল এক্সিয়েল পইণ্টত ইয়াৰ ইলেক্ট্ৰিক ফিল্ড আমি ক্যালকুলেট কৰিম আৰু এটা হ'ল ইকুৱেটৰিয়েল প্লেনত পইণ্টত আমি ইয়াৰ ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম এবাৰ নেক্সট হেডলাইন লিখা নেক্সট হেডলাইনটো হ'ল by application of itu electric dipole electric field produced by an electric dipole at an axial point মানে আমি কোত এটা ক্যালকুলেট কৰিম ইলেক্ট্ৰিক ফিল্ড ডাইপোল দুটাৰ এক্সিছত ডাইপোল এটা এক্সিছত থাকিব ধৰা এক্সিছত আছে বুলি আমি কনসিডাৰ কৰি লৈছো ধৰা এটো মাইনাছ কিউ চাৰ্জ এটো প্লাছ কিউ চাৰ্জ ইয়াৰ মিড পইণ্ট ও এটা ইয়াৰ মাজৰ সেপাৰেশনটো কিমান ইয়াৰ মাজৰ সেপাৰেশনটো টুৱাইছে কাৰণ ইটো এ ঠিক আছে এতিয়া ইয়াৰ পৰা এটা এক্সিয়েল পইণ্ট মানে কি হ'ব ইয়াৰ এক্সিছ হলে ধৰা ইটো এক্স এক্সিছৰ কোনো এটা পইণ্টত ইয়াতে ধৰা ডাইপোলটো আছে
ইয়াৰ বেলেগ এটা পইণ্টত আমি কি মেজাৰ কৰিম ইলেক্ট্ৰিক ফিল্ড মেজাৰ কৰিম এতিয়া ধৰা এইটোৰ কাৰণে আমি কি কনচিডাৰ কৰিম এটা পইণ্ট এটা কনচিডাৰ কৰিম ধৰা x ইজ এনি পইণ্ট ইয়াত আমি কি মেজাৰ কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে ঠিক আছে কাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম এই ডাইপোলটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ক'ত ক্যালকুলেট কৰিম ইয়াতে ক্যালকুলেট কৰিম এতিয়া ইলেক্ট্ৰিক ফিল্ড যদি ক্যালকুলেট কৰিব লাগে আমি কি আনিব লাগিব আমি গম পাইছিলোঁ যে ইলেক্ট্ৰিক ফিল্ডৰ পৰা গম পাইছিলোঁ যে বেলেগ এটা চাৰ্জ এটা আনিব লাগিব বেলেগ এটা চাৰ্জ আনিলেহে সেই ইলেক্ট্ৰিক ফিল্ডটো কি কৰিব বেলেগ এটা চাৰ্জ যদি আনো কিবা এখন ইলেক্ট্ৰিক ফিল্ডত তেতিয়াহে আমি সেইটো গম পাম যে ইলেক্ট্ৰিক ফিল্ড আছে নে নাই এতিয়া সেইটো কাৰণে ইয়াতে কি আনিম এটা ইউনিট পজিটিভ চাৰ্জ এটা আনিব লাগিব ঠিক আছে এতিয়া এই ইউনিট পজিটিভ চাৰ্জটোৱে ইয়াৰ ওপৰতো ফ'ৰ্চ দিব ইয়াৰ ওপৰতো ফ'ৰ্চ দিব ঠিক আছে এতিয়া ইয়াৰ ওপৰত কেনেকৈ ফ'ৰ্চ দিব যেহেতু দুটা পজিটিভ চাৰ্জ গতিকে ইয়াৰ মাজত কি হ'ব ৰিপালচন হ'ব ৰিপালচন হ'লে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা হ'ব এইটো চাইড ডিৰেকশ্যনত ঠিক আছে নেক্সট এইটো পজিটিভ চাৰ্জ আৰু এইটো সৰি এইটো নেগেটিভ চাৰ্জ আৰু এইটো পজিটিভ চাৰ্জ গতিকে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা হ'ব এনেকুৱা ইয়াৰ ডাইৰেকশ্যন ই মাইনাছ কিউ ঠিক আছে এতিয়া আমি প্ৰথমতে কনচিডাৰ কৰিম ধৰা লিখি লওঁ বাৰু the electric field due to plus q surge at point x পইণ্টত প্লাছ কিউ চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম এতিয়া ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা হ'ব ই প্লাছ কিউ 1/4πε0 কাৰণ এইটোতে কি হয় সোৰ্স চাৰ্জ এই দুটা সোৰ্স চাৰ্জ ইয়াতে আমি কি ইকুৱেশ্যন ইউজ কৰিম ইলেক্ট্ৰিক ফিল্ডৰ সোৰ্স চাৰ্জৰ ইকুৱেশ্যন ইউজ কৰিম কি আছিলে 1/4πε0 q/r² হয় কিউটো কোনটো প্লাছ কিউ গতিকে এটো পৰা কি হ'ব প্লাছ কিউ কাৰণ আমি পজিটিভ চাৰ্জটোৰ কাৰণে মেজাৰ কৰি আছো এই পজিটিভ চাৰ্জটোৱে ইয়াতে কি ফ'ৰ্চ এপ্লাই কৰিব সো ইয়াৰ ডাইৰেক্ট ডিসটেন্সটো কিমান হ'ব আমি কিমান দূৰত্বত মেজাৰ কৰিম ধৰা ইয়াৰ পৰা এই মিড পইণ্টৰ পৰা r ডিসটেন্সত এইটো পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম এতিয়া সেই কাৰণে কি হ'ব এখিনি r এটো কিমান ডিসটেন্স r গতিকে এখিনি আছে a হয় না হয় এখিনি ডিসটেন্স a সো r - a হোল স্কয়াৰ কি আছে এটা ভেক্টৰ এটা ল'ব পাৰিম ইউনিট ভেক্টৰ ল'ব পাৰিম p এটো ধৰা ইকুৱেশ্যন এটো ইয়াৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব এই যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব ইয়াৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব আউটৱাৰ্ড হ'ব নেক্সট ই আকৌ মাইনাছ কিউ দিব ইয়াৰ ওপৰত এটা ফ'ৰ্চ বা ইলেক্ট্ৰিক ফিল্ড এটা দিব সেই ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা হ'ব এট্ৰাক্টিভ বা ফ'ৰ্চটো এট্ৰাক্টিভ হ'ব ইয়াৰ মাজৰ গতিকে the electric field at point x due to charge minus q চাৰ্জটোৰ কাৰণে এটো কিমান e minus q 1/4πε0 এটো চাৰ্জটো কিটো এটো মাইনাছ কিউ চাৰ্জ এটো কাৰণে মাইনাছ কিউ আৰু ইয়াৰ ডিসটেন্সটো কিমান r plus a হোল স্কয়াৰ এটা ইউনিট ভেক্টৰ এটো কি হ'ব ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যনটো কোনটো ফালে হ'ব আউটৱাৰ্ড না ইনৱাৰ্ড হ'ব হয় না ইনৱাৰ্ড হ'ব ঠিক আছে এতিয়া নেট ইলেক্ট্ৰিক ফিল্ড বাই electric dipole at point x net electric field আমি লব পাৰিম e plus q plus e minus q
এখিনি পুট কৰা ইয়াতে 1/4 পাই এপসাইলন নট q বাই r মাইনাছ a হোল স্কোয়াৰ এটো যেহেতু কি চাৰ্জ মাইনাছ q চাৰ্জ এইকাৰণে এখিনি কিমান হ'ব 1/4 পাই এপসাইলন নট q r প্লাছ a হোল স্কোয়াৰ দুটাতে কি থাকিব ইউনিট ভেক্টৰ এটা থাকিব এতিয়া এটো আমি নেক্সট কৰিম q কমন 1/4 পাই এপসাইলন নট কমন সো 1/4 পাই এপসাইলন নট q বাই 1/4 পাই এপসাইলন নট ইনটু এটা কিমান থাকিব 1/r minus a whole square minus 1/r plus a whole square এটো p এটা ভেক্টৰ কোয়ান্টিটি ইউনিট ভেক্টৰ 1 by এটো q by 4 by epsilon naught নেক্সট স্টেপত চোৱা এইটা আমি হেৰি লম এলসিএম লম লসাগু লম r minus a r plus a whole square এতিয়া এখিনি কৰিলে কিমান হ'ব r plus a whole square minus r minus a whole square এতিয়া চোৱা এটা কিমান হ'ব চোৱা q by 4 pi epsilon naught এখিনি কৰিলে এখিনি মাল্টিপ্লাই কৰা r minus a r plus a হয়নে কাৰণ দুটাতে স্কয়াৰ আছে আমি কমন লব পাৰিম r minus a r plus a হোল স্কয়াৰ হ'ব আৰু এই দুটাক যদি আমি ভাঙি দিও a plus b হোল স্কয়াৰ minus a minus b হোল স্কয়াৰ ফৰ্মুলা হেতু কিমান হয় r 4 r a হ'ব যে এখিনি পাইছা আগতে এটো ফৰ্মুলা to p q by 4 pi epsilon naught এর তারপর কি হবে a plus b into a minus b ফর্মুলা সো r square minus a square উপৰত আছে স্কয়াৰটো স্কয়াৰ 4 ra এটো p এটা ভেক্টৰ কোয়ান্টিটি ঠিক আছে এটা এটো কি হিচাপে লিখিব পাৰিবা এটো আৰু এটা বস্তু হিচাপে লিখিব 4 ra যেহেতু টুৱাইস r into twice a হিচাপে লিখিব পাৰিম ঠিক আছে এটো এতিয়া twice r টো আগত আনা 4 pi epsilon naught q টো ইফালে লৈ যোৱাচোন twice কিমান হ'ব aq r square minus a square whole square এটো p এটা twice aq জায়গাত কি লিখিব পাৰিম twice aq মানে কিমান পাইছিলো p পাইছিলো হয় p to কি ডাইপোল মোমেন্ট এটা twice aq জায়গা তুমি বহাই দিয়া twice r by 4 pi epsilon naught এটা কিমান হ'ব p r square minus a square তো হল equation this is the equation for electric field due to an electric dipole at its axial point কোনো এটা axial pointত অক্ষীয় পইণ্টত বা অক্ষীয় বিন্দুত এটা বৈদ্যুতিক দ্বিমেৰুৰ বাবে কি নিৰ্ণয় কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা এটোটা আমি কন্ডিশন এটা পালো ইকুয়েশন এটা পালো এই ইকুয়েশনটো যদি কি হয় ধৰা এই r ডিসটেন্সটো বহু দূৰ মানে এই চাৰ্জটো বা আমি কোত নিৰ্ণয় কৰিব লাগে বহুত দূৰত নিৰ্ণয় কৰিব লাগে এই ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিব লাগে ধৰা r টো আমি বেছি কৰি ললো ধৰা প্ৰথমতে ক'ত লৈছিলো এইখিনি ডিসটেন্সত লৈছিলো নেক্সট ক'ত লম ধৰা ইমান মান ডিসটেন্সত লম দূৰত্ব লম গতিকে r টো কি হ'ব বেছি হৈ যাব গতিকে r টো যদি বেছি হয় ইয়াতকে কি হয় বহু গুণ ডাঙৰ হৈ যাব when r is very greater than a যদি এতকে বহুত ডাঙৰ হয় এৰ ভ্যালুটোতকে যদি r ৰ ভ্যালুটো বহুত ডাঙৰ হয়
তেতিয়া কি হ'ব চোৱা নেট ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব ই নেট বা মুঠ ইলেক্ট্ৰিক ফিল্ড টুৱাইচ পি আৰ 4 পাই এপচাইলন নট যেতিয়া আৰটো বহুত গুণ ডাঙৰ হৈ যাব গতিকে এইটো আমি নেগলিজিবল বুলি কনচিডাৰ কৰিব পাৰিম সো আৰ স্কোৱাৰ মাইনাছ এইটো 0 হৈ যাব 0 বুলি কনচিডাৰ কৰিব পাৰিম স্কোৱাৰ এইটো ফেক্টৰ পি এইখিনি চোৱা টুৱাইচ পি আৰ 4 পাই এপচাইলন নট এইখিনি কিমান হ'ব আৰ স্কোৱাৰ আৰ টু দি পাৱাৰ 4 পি কেপ আৰ কেঞ্চেল গতিকে টুৱাইচ পি ডিভাইডেড বাই 4 পাই এপচাইলন নট আৰ কিউব চ' নেট ইলেক্ট্ৰিক ফিল্ড এট ফাৰ পইণ্ট এটা বহুত দূৰত এট ফাৰ পইণ্ট ইজ ইকুৱেল টু টুৱাইচ পি বাই 4 পাই এপচাইলন নট আৰ কিউব পি ঠিক আছে এতিয়া এইকেইটাৰ আমি ফৰ্মুলা ইউজ কৰি কেনে কিছুমান নিউমেৰিকেল প্ৰব্লেম কৰিব লাগিব আমি নেক্সট ক্লাছত ইয়াৰ কিছুমান নিউমেৰিকেল প্ৰব্লেম ডিছকাছ কৰিম ঠিক আছে নেক্সট আমি পঢ়িম ইলেক্ট্ৰিক ফিল্ড due to a dipole at an axial point at an equatorial point এতিয়া ইকুৱেটৰিয়েল প্লেনত ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা হ'ব ধৰা এটা ডাইপল ঠিক আছে ইয়াৰ এইটো চেণ্টাৰ ও এইটো এ ইয়াৰ ডিষ্টেঞ্চ টোটেল ডিষ্টেঞ্চ কিমান টুৱাইচ এ এটা ইকুৱেটৰিয়েল পইণ্ট মানে কি হয় এটা কুৱেশ্যনটো লিখা ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপল এট এন ইকুৱেটৰিয়েল পইণ্ট মানে এখন ডাইপল এই ডাইপলখনৰ আমি ক'ত মেজাৰ কৰিম ইলেক্ট্ৰিক ফিল্ড ইয়াতে মানে পাৰপেণ্ডিকুলাৰ পইণ্টত কিবা এটা পাৰপেণ্ডিকুলাৰ পইণ্টত আমি ইয়াৰ ইলেক্ট্ৰিক ফিল্ড মেজাৰ কৰিম এতিয়া ইয়াৰ কাৰণে আমি পইণ্ট এটা কনচিডাৰ কৰি লৈছোঁ ধৰা এক্স পইণ্ট ফৰ আই হেভ টু measure the electric field due to this electric dipole next হেতুৰ কাৰণে এটা ধৰি লওঁ ধৰা এ বি দুটা পইণ্ট তাত কি চাৰ্জ আছে এটা মাইনাছ কিউ চাৰ্জ এটা প্লাছ কিউ চাৰ্জ এতিয়া এইকেইটা আমি লাইনকেইটা জইন কৰি দিছোঁ আৰু ইয়াতে ধৰা ইয়াৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ টু দ্য মিড পইণ্ট ধৰা মিড পইণ্টৰ একদম ওপৰত এটা পাৰপেণ্ডিকুলাৰ পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম ডিউ টু দিস ইলেক্ট্ৰিক ডাইপল এতিয়া এইটো প্লাছ কিউ চাৰ্জ এইটো ইয়াতে কি থাকিব লাগিব এটা টেষ্ট চাৰ্জ এটা থাকিব লাগিব এইটো হ'ল কি ইউনিট পজিটিভ চাৰ্জ প্লাছ কিউ সো এইটোৰ কাৰণে কি হ'ব ইলেক্ট্ৰিক ফিল্ডটো অপোজিট ইয়াৰ ডাইৰেকশ্যন ই প্লাছ কিউ ঠিক আছে নেক্সট এইটো আৰু এইটো কি এইটো মাইনাছ কিউ আৰু এইটো হ'ল প্লাছ কিউ গতিকে ইয়াৰ মাজৰ ফ'ৰ্চটো কি হ'ব এট্ৰাক্টিভ ফ'ৰ্চ চ' ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কেনেকুৱা হ'ব ই মাইনাছ কিউ টুৱাৰ্ডছ এক্স এ এতিয়া আমি ধৰা কনচিডাৰ কৰি লওঁ যে এই ডিষ্টেঞ্চটো এ এইটো কি ডিষ্টেঞ্চ ধৰা আৰ so now we consider a point x at an x a equatorial point
equatorial point above the dipole, electric dipole at a distance r. Electric dipole খনৰ পৰা r distance ত x point ত আমি electric field কিমান হয় ক্যালকুলেট কৰিম এতিয়া ধৰা প্ৰথমতে প্লাস q চাৰ্জৰ কাৰণে লৈছো so electric field at x due to plus q charge ক'ত আছে এটো at ধৰা b the electric field or equation কি হ'ব E is equal to 1/4 pi epsilon naught কোনটো চাৰ্জ আছিল এটো চাৰ্জ plus q বা আমি চাৰ্জটো সাইনটো কনসিডাৰ নকৰিলে কথা নাই এবাৰ plus q চাৰ্জ so ইয়াৰ ডিসটেন্সটো কিমান হ'ব এটোটো হল পারপেন্ডিকুলার এটো এটা অ্যাঙ্গল ক্রিয়েট কৰিছে ইয়াতে এটো অ্যাঙ্গলতে ক্রিয়েট কৰিছে ধৰা এই অ্যাঙ্গলটোৰ অপোজিট যেটো হেৰি হয় সাইড হয় এটো কি হয় পারপেন্ডিকুলার এটো বেস আৰু এটো কিমান হ'ব হাইপোটেনাস গতিকে হাইপোটেনাসটো কিমান হ'ব r স্কয়ার প্লাস a স্কয়ার হাফ সো এটো ডিসটেন্স আমি ক্যালকুলেট কৰিব লাগে এটো ডিসটেন্স এই ডিসটেন্সটো কিমান হ'ব r স্কয়ার প্লাস a স্কয়ার ঠিক আছে ইয়াৰ ডাইৰেকশনটো কেনেকুৱা along কোনটো ডাইৰেকশনত along bx along bx ইয়াৰ ডাইৰেকশনটো হেতু এতিয়া নেক্সট আমি কৰিম ধৰা মাইনাস q চাৰ্জে ইয়াৰ ওপৰত কেনেকুৱা ফোৰ্স এপ্লাই কৰিব so electric field at x due to minus q চাৰ্জৰ কাৰণে এই ডাইৰেকশন is equal to 1/4 pi epsilon naught minus q চাৰ্জ r square plus a square গতিকে ইয়াতে স্কয়াৰ কেনসেল হ'ব ইয়াতে স্কয়াৰ কেনসেল হ'ব আলটিমেটলি যাই কি থাকিব ইয়াতে এটোটো স্কয়াৰ আৰু এটো কিমান হ'ব স্কয়াৰ সো ইয়াৰ ডাইৰেকশনটো কেনেকুৱা হ'ব কোনটো ডাইৰেকশন থাকিব ইয়াৰ যেটো এট্ৰাকটিভ ফোৰ্স গতিকে x ইয়াৰ ডাইৰেকশনটো কি হ'ব along xa এডুকেশন ধৰা 2 এতিয়া চোৱা ইয়াতে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এটো হল প্লাস q আৰু ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাইনাস q এটা দুটাৰ ম্যাগনিটিউড দুটা সেম এটো প্লাস q জাস্ট ডিফারেন্সটো ক'ত আছে ইয়াতে সিম্বলৰ ডিফারেন্স আছে সো আমি নেট ইলেক্ট্ৰিক ফিল্ডটো কিমান পাম নেট ইলেক্ট্ৰিক ফিল্ডটো কি হয় ইকুৱেলে হ'ব এটো যিমান ফোর্স দি থাকিব ইয়াতে এটো হিমান ফোর্স দি থাকিব কিন্তু এক্সিয়াল পয়েন্টত কি আছিল বেলেগ আছিল কন্ডিশনটো এটো ইকুৱেল ফোর্স দিব ইউ দিব এতিকে net electric field E net is equal to E plus Q is equal to E minus Q গতিকে আমি সাইনটো ধৰা মাইনাস সাইনটো এবাৰ কনসিডাৰ নকৰো আমি কি লিখিব পাৰিম 1/4 pi epsilon naught কিমান হ'ব Q by r square plus a square ঠিক আছে এটো হল net electric field because electric field due to plus Q and electric field due to minus Q is same in magnitude এতিয়া চোৱা ইয়াক যদি আমি এটা প্লাস কিউ আছিল এটা ইয়াক যদি আমি দুটা ভেক্টৰ কম্পোনেন্টত লিখো হা এটা এটা যেহেতু ভেক্টৰ কোয়ান্টিটি কারণ ইলেক্ট্রিক ফিল্ড ইজ এ ভেক্টৰ কোয়ান্টিটি উই নো সো ইয়াক যদি আমি দুটা ভেক্টৰ কোয়ান্টিটি লিখো তেতিয়া কি হ'ব ইয়াৰ ডাইৰেকশন এটা along y axisত কি হয় e sin theta আৰু along x axisত কি হ'ব e cos theta কি হ'ব e cos theta ঠিক আছে এটো কি হ'ব e sin theta ঠিক তেনেকৈ
ইউ কি দিব দুটা পাৰপেণ্ডিকুলাৰ কম্পনেণ্ট যদি আমি ভাগ কৰোঁ ইয়াক ইয়াৰ কাৰণে কি হ'ব এটা এইটো আৰু এটা এইটো এইটো কি হ'ব ই সাইন থিটা আৰু এইটো কি হ'ব ই কস থিটা পাৰপেণ্ডিকুলাৰ কম্পনেণ্ট আমি ভাগ কৰিব পাৰোঁ গতিকে ই সাইন থিটা আৰু ইয়াৰ ওপৰৰ কাৰণে ই সাইন থিটা এই দুটা কি হ'ব অপজিট সাইন অপজিটত থাকিব গতিকে এটা এণ্ডটো কি কৰিব কেনসেল কৰিব ঠিক আছে গতিকে নেট ইলেক্ট্ৰিক ফিল্ডটো কোনটোৰ কাৰণে হ'ব নেট ইলেক্ট্ৰিক ফিল্ড ডিউ টু অনলি ই কস থিটা ঠিক আছে ই কস থিটাৰ কি দিব ই কস থিটাৰ বাবে আমি কি পাম নেট ইলেক্ট্ৰিক ফিল্ডটো পাম সো ই নেট ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু এইটো কিমান হ'ব ই প্লাস কিউ কস থিটা প্লাস ই মাইনাস কিউ কস থিটা ঠিক আছে এতিয়া ইয়াতে এইটো যেহেতু কি এই দুটা ৰিপালসিভ ফোর্স ইয়াৰ ডাইৰেকশনটো কোনফালে হ'ব এইটো ইফালে গুচিয়ে গ'ল গতিকে ইয়াতে বেছি এফেক্ট কোনটো কৰিব কোনটো চাৰ্জে কৰিব মাইনাস কিউ চাৰ্জটো ইয়াৰ ওপৰত কৰিব এইটো প্লাস কিউ চাৰ্জ এটা আছে গতিকে ইয়াত যেটো নেট ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কোনটো হ'ব এলং মাইনাস কিউ সেই কাৰণে আমি কি সাইন এটা দিম এটা মাইনাস কিউ সাইন এটা ইয়াতে ওপৰত দিম কাৰণ নেট ইলেক্ট্ৰিক ফিল্ড ইজ ডিউ টু অনলি মাইনাস কিউ এটোৰ কাৰণে হ'ব হয় এতিয়া এই দুটা যেহেতু ইকুৱেল হয় এই দুটা এটো আৰু এটো ম্যাগনিটিউড দুটা যেহেতু ইকুৱেল হয় গতিকে আমি কি লিখিব পাৰিম টুৱাইস ই cos থিটা এটা প্লাস কিউ হ'ব পাৰে এটা মাইনাস কিউ হ'ব পাৰে ধৰা আমি প্লাস কিউ বুলি লিখিলাম ই cos থিটা সো মাইনাস 2 ইনটু ই কিউ ভ্যালু কিমান আছিল 1/4 পাই এপসাইলন নট কিউ বাই 4 পাই 4 r স্কয়ার এখিনি হয় এটা cos থিটাৰ ভ্যালু কিমান cos থিটা ইয়াতে cos থিটা মিন্স কিমান হইব b/h এটো থিটা অ্যাঙ্গেল এতে বেস কোনটো এটো বেস আৰু h কি হয় এখিনি গতিকে কিমান আহিব a ডিভাইডেড বাই r স্কয়ার প্লাস a স্কয়ার ঠিক আছে এটা cos থিটাৰ ভ্যালু ইয়াতে পুট কৰা তুমি a is equal to r square plus a square half to the power half so 2 into এটা 2 to উপর মাল্টিপ্লাই কৰি দিয়া minus 2 twice q a 4 pi epsilon naught এটা ইয়াতে কি আছে ইয়াৰ পাৱাৰ 1 আৰু ইয়াৰ পাৱাৰ হাফ so 1 plus half কিমান হ'ব এই দুটা যদি কৰা প্লাস কৰা দিতে কি হ'ব এখিনি r square plus a square 3/2 ঠিক আছে এটা টুৱাইস a q মানে কিমান আছিল p is equal to টুৱাইস a q সো ইয়াৰ জায়গাত কি বহাই দিব পাৰিবা নেট ইলেক্ট্ৰিক ফিল্ড মাইনাস p 4 pi epsilon naught r square plus a square 3/2 ঠিক আছে এটো হল ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন তাৰ কাৰণে ডিউ টু এ ডাইপোল এট এন ইকুৱেটৰিয়েল পইণ্ট এতিয়া এই ডিসটেন্সটো যদি আমি একদম বহুত দূৰত যদি লওঁ এট ফাৰ পইণ্ট we are considering a far point x ধৰা আগতে 1 মিটাৰ ধৰা 1 সেন্টিমিটাৰ লৈছিলো এতিয়া লৈছিলো ধৰা 5 সেন্টিমিটাৰ তেতিয়া ইয়াৰ কাৰণে কিমান হ'ব when r is very greater than a ইয়াৰ ভ্যালুটোতকে ইয়াৰ ভ্যালুটো বহুত ডাঙৰ হ'ব হয় তেতিয়া কি হ'ব r2 0 a2 আমি 0 বুলি কনসিডাৰ কৰিব পাৰিম সো নেট ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু কিমান হ'ব p 4 pi epsilon naught r square এটা 0 so 3/2 p 4 pi epsilon naught এখিনি r square cancel হ'ব হলে কিমান হৈ যাব r কিউব ধৰা এটো হল নেট ইলেক্ট্ৰিক ফিল্ড ঠিক আছে এতিয়া আমি ধৰা দুটা প্ৰবলেম দুটা কৰিম ইয়াৰ কাৰণে প্ৰবলেম দুটা আমি কৰিম
প্ৰব্লেম কৰাৰ আগতে ইয়াক ধৰা আমি কম্পেৰিজন কৰিব পাৰোঁ কম্পেৰিজন বিটুইন ইলেক্ট্ৰিক ফিল্ড এট এক্সিয়েল পইণ্ট এণ্ড ইলেক্ট্ৰিক ফিল্ড এট ইকুৱেটৰিয়েল পইণ্ট comparison between electric field at axial point and electric field at equatorial point ইয়াক যদি কম্পেয়াৰ কৰোঁ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এক্সিয়েল কিমান আছিলে ইকুৱেশ্যনটো 1/4πε0 p/r³ এইটো ইকুৱেশ্যন আছিলে এক্সিয়েলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এক্সিয়েল পইণ্ট এটা অক্ষত কি হয় ইলেক্ট্ৰিক ফিল্ডটো কিমান আৰু ইয়াৰ কাৰণে ইকুৱেশ্যনটো কিমান পালোঁ আমি ইকুৱেটৰিয়েল পইণ্টত -1/4πε0 মাইনাছটো ধৰা আমি এইবাৰ কনচিডাৰ নকৰোঁ ধৰা 1/4πε0 এইটো কিমান আছিলে টুৱাইচ পি চৰি p/r³ এইটো আছিলে টুৱাইচ পি এইটো এইখিনি এতিয়া এই দুটাক যদি কম্পেয়াৰ কৰে কিমান পাবা কম্পেয়াৰ এক্সিয়েল বাই ইকুৱেটৰিয়েল চ' এইটো কেঞ্চেল হ'ব গোটেইখিনি কেঞ্চেল হৈ এইখিনি কিমান থাকিব 2 চ' ইলেক্ট্ৰিক ফিল্ড at any axial point due to an electric dipole is twice of electric field at equatorial point due to an electric dipole এইটো হ'ল ইয়াৰ মাজৰ ৰিলেশ্যন ঠিক আছে